আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ সদস্য ভৰ্তি অভিযান সংগঠন পৰ্ব আৰম্ভ হৈছে। নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যোৱাকালি সদস্য ভৰ্তি অভিযানৰ আৰম্ভণি কৰিছে। আজি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই সদস্য ভৰ্তি অভিযানৰ ৰাজ্যিক অভিযান শুভাৰম্ভ কৰিছে আৰু আমিও আজি ওদালগুৰি জিলাত আনুষ্ঠানিকভাৱে সদস্য ভৰ্তি অভিযান 2024 কাৰ্যসূচী আজি শুভাৰম্ভণি কৰিছোঁ। সুনীল বসুমতাৰী ডাঙৰীয়া জিলা সভাপতি তেখেতে প্ৰথম আমাৰ জিলাৰ ফালৰ পৰা সদস্য হৈছে আৰু লগতে আমি লক্ষ্য স্থিৰ কৰিছোঁ 2 লক্ষাধিক আমি আমাৰ সদস্য এইবাৰ ওদালগুৰি জিলাত আমি প্ৰাথমিক সদস্য ভৰ্তি কৰিম আৰু তাৰ কাৰণে প্ৰতিগৰাকী কাৰ্যকৰ্তাই বুথে বুথে গৈ অঞ্চলে অঞ্চলে গাঁৱে গাঁৱে গৈ আমাৰ সদস্য ভৰ্তি অভিযানৰ তদাৰক কৰিব আৰু তেওঁলোকে সাধাৰণ খাটি খোৱা ৰাইজৰ পৰা আৰম্ভ কৰি দিন হাজিৰা কৰা মানুহৰ পৰা আৰম্ভ কৰি একেবাৰে ডক্টৰ ইঞ্জিনিয়াৰ প্ৰফেচাৰলৈকে গেলামাল দোকানীজনলৈকে সমবায় সমিতিৰ ছেক্ৰেটাৰীজনলৈকে আমি সদস্য ভৰ্তি অভিযানৰ কাৰণে তেওঁলোকক আমি আহ্বান জনাম আৰু তেওঁলোকৰ সদস্য ভৰ্তি কৰি আমাৰ দলটোক ওদালগুৰি জিলাত নাম্বাৰ 1 পলিটিকেল পাৰ্টি হিচাপে আমি নিৰ্মাণ কৰাৰ দিশত অগ্ৰসৰ হৈছোঁ। সমান্তৰালভাৱে ইউপিপিএলতো কিন্তু যোগদান কাৰ্যসূচী চলি আছে, য'ত বিজেপিৰ দখলত সমষ্টি আছে তাতে কিন্তু ইউপিপিএল আৰম্ভ কৰিছে। নাই তেনেকুৱা থাকিবই, ইউপিপিএলৰ নিজাকৈ সংগঠন শক্তিশালী কৰিছে, বিজেপিয়ে নিজাকৈ সংগঠন শক্তিশালী কৰিছে। কালি মই তামোলপুৰত দৰংগাজুলি আৰু নাগৰিজুলি 2 জেগাত মই কালি নতুন সদস্য ভৰ্তি কৰিছোঁ। হাজাৰতকৈ বেছি সদস্যই কালি ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিছে। গতিকে এনেকুৱা ধৰণে আমাৰো যোগদান পৰ্বটো আনুষ্ঠানিকভাৱে এতিয়া যিহেতু সদস্য ভৰ্তি আৰম্ভ হ'ল, গতিকে যোগদান পৰ্বটো আমি সকলো ভিচিডিচিতে আগন্তুক দিনত আমি আগবঢ়াই লৈ যাম। এতিয়ালৈকে মিত্ৰতা আছে, আমাৰ চৰকাৰ চলি আছে, নিৰ্বাচনলৈকে প্ৰায় 1.5 বছৰ সময় আছে। গতিকে ৰাজনৈতিক যি পৰিৱেশ পৰিস্থিতি হ'ব সেইটো আজিতে গোটেই কথাখিনি কৈ দিয়াটো উচিতো নহয় আৰু এইটো পৰিপক্কও নহয় কথাখিনি। গতিকে যদি বাস্তৱিক ৰাজনীতি কৰিব লগা হয়, আমি যিহেতু চৰকাৰখন এতিয়ালৈকে আমি মিত্ৰতা পক্ষত থাকি কাম কৰি আছোঁ, ৰাইজৰ হকে 35 লাখ বিটিচিবাসীৰ কাৰণে জাতি ধৰ্ম বৰ্ণ ভাষা পন্থ নিৰ্বিশেষে আমি কাম কৰিছোঁ। গতিকে সকলোৱে আমাৰ যিখন উন্নয়নমুখী চৰকাৰ প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত বিটিচিত এই চৰকাৰখনক সমৰ্থন কৰিব লাগে আৰু ইতিমধ্যে আমি দেখিছোঁ বিটিচিত এটা শান্তিৰ বাতাবৰণ নিৰ্মাণ হৈছে। বিটিচিত উন্নয়নৰ গতি আগতকৈ পূৰ্বতকৈ বহুত বেছি বৃদ্ধি হৈছে। গতিকে এই ধৰণে যদি শান্তি আৰু উন্নয়ন সমান্তৰালভাৱে আগবাঢ়ি যায়, নিশ্চিতভাৱে বিটিচিত আমাৰ যি মিত্ৰতা এই মিত্ৰতা বা আমাৰ যি মিত্ৰতা চৰকাৰ এই চৰকাৰ এইটো বৰ্তমান হৈ থাকিব ভৱিষ্যতৰ দিনত। মই নাজানো চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়াই ক'ৰ পৰা বা কি হিচাপে ক'লে বা মই নাজানো কথাটো, তথাপি মই খবৰ ল'ব লাগিব, কাৰণ 400 মেট্ৰিক টন বহুত আটা। গতিকে এইটো কিমান ক'ত কেনেকৈ আহিছে এইটো খবৰ ল'ব লাগিব। গতিকে খবৰ লৈ যদি পাটোৱাৰী ডাঙৰীয়াই যিহেতু কৈছে কিবা তথ্যৰ ভিত্তিত কৈছে চাগে, কিজানি অসম বিটিচি বুলি সলনি অসমো হ'ব পাৰে, তেনেকুৱা হ'ব পাৰে। গতিকে কথাটো আমি যদি বিটিচি বুলি কৈছে তেখেতে কিবা তথ্যৰ ভিত্তিত নিশ্চয় কৈছে। গতিকে ইয়াত মই কণ্ট্ৰাডিকশ্যন তেনেকুৱা ষ্টেটমেণ্ট দিয়াৰ মই আৱশ্যকতা অনুভৱ কৰা নাই মই এই বিষয়টোত। নমস্কাৰ, মই অজয় ফুকন আৰু এইখিনিতে সমূহ এনি ভাৰত চেনেলটোৰ যিসকল কৰ্মকৰ্তা আছে সকলোৰে মোৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। অসমৰ আচলতে সংবাদ জগতত নতুনকৈ আচলতে এটি আত্মপ্ৰকাশ ঘটিছে আমাৰ নিউজ চেনেল এনি ভাৰত, আৰু এনি ভাৰতৰ এটা খুব ধুনীয়া এটা অনুষ্ঠান হ'বলৈ গৈ আছে। সকলোৱে জানে আমাৰ সকলোৰে মৰমৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ গানে কি আনে, আচলতে জুবিনদাৰ সেই গীতৰ আধাৰত আমাৰ হিৰুদাই লিখা সেই গীতটি গানে কি আনে, এই গানে কি আনে নামৰ এটি তেওঁলোকে সাংগীতিক ৰিয়েলিটি শ্ব' কৰিবলৈ গৈ আছে আৰু 15 আগষ্টৰ পৰা গোটেই আৰম্ভ হ'ব। প্ৰথম অডিশ্যন অসমৰ ধেমাজি জিলাত আৰম্ভ কৰিব। গতিকে সমূহ যিসকল প্ৰতিভা আছে, যিসকলে গান ভাল পায়, যিসকলে তেওঁলোকৰ নিজৰ প্ৰতিভা আচলতে দেখুৱাব বিচাৰে, এই ৰিয়েলিটি শ্ব'ত গানে কি আনে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰক আৰু খুব ধুনীয়া আপোনালোকে সুবৰ্ণ সুযোগ লাভ কৰিব। লগতে ইয়াতে পুৰস্কাৰ আছেই, বিভিন্ন ধৰণৰ উপহাৰো আপোনালোকে লাভ কৰিব আৰু লগতে এগৰাকী প্ৰতিষ্ঠিত আচলতে এগৰাকী শিল্পী হিচাপে অসমৰ সাংস্কৃতিক জগত আপোনালোক প্ৰতিষ্ঠা লাভ কৰিব। গতিকে গোটেই অনুষ্ঠানটোলৈ মোৰ ফালৰ পৰা শুভকামনা থাকিল আৰু লগতে এই অনুষ্ঠানটোত আপোনালোকে অংশগ্ৰহণ কৰিব। আমিও আছোঁ আৰু সকলোকে আমি লগ পাম। ধন্যবাদ।